যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো, এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই, মাত্ৰ 35 লাখ পাইছোঁ। তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে। সেই গমন কৰি তেওঁ কৰে কি সদায় মানুহবিলাকক কেছ পইচা দিয়ে আৰু সেই কেছ পইচাখিনি তেওঁ বেংকত আকৌ ট্ৰেনজেকশ্যন কৰে অনলাইন কৰি কেনে সেইখিনি বেকডোৰৰে আকৌ মহাবীৰ একত ফাইনেন্স কৰে। এখন কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিব মহাবীৰ একত খুলি দিয়ে। ডেফিনেটলি আজি আমি সেইটো পইণ্টতে দেখাই আছোঁ যে তেওঁ এইখিনি পইচা মিছএপ্ৰপ্ৰিয়েট কৰিছে, যিহেতু সেইখিনি এটেচমেণ্ট কৰি থ'ব লাগে। কাৰণ কালি যদি আমি সক্ষম হওঁ প্ৰমাণ কৰিবলৈ কেছ যে তেওঁ গমন কৰিছে, তেতিয়াহ'লে এই পইচাখিনি জুবিন গাৰ্গে ফিৰাই পাব। আৰু প্ৰেমিকাক যে বহুত বস্তু গিফ্ট দিছে, হয়, তেনেকুৱা আমি কেইবাজানো সাক্ষী প্ৰায় 20টামান সাক্ষী সংগ্ৰহ কৰা হৈছিল এই ব্লেক মানিখিনি হোৱাইট কৰি কেনে মহাবীৰ একোৱালৈ ট্ৰান্সফাৰ কৰাটো। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায়। এতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মাৰ এটা ষ্টুডেণ্ট হয়, তেওঁৰ কোনো ইনকাম নাই। তেতিয়া তাতে প্ৰকাশ পাইছে যে ভায়েকে কোৱা মতে, অৰ্থাৎ সিদ্ধাৰ্থই কোৱা মতে সি ভাইয়া বুলি কৈছে যে কোৱাত মই এইটো পইচাত এইগৰাকীক দিওঁ আৰু তেওঁ 30,000 কৰি SIP কৰে আৰু স্কুটি এখনো গিফ্ট দিছিল। তো সেইখিনিও আহিছে। যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো, এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই, মাত্ৰ 35 লাখ পাইছোঁ। তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে। সেই গমন কৰি তেওঁ কৰে কি সদায় মানুহবিলাকক কেছ পইচা দিয়ে আৰু সেই কেছ পইচাখিনি তেওঁ বেংকত আকৌ ট্ৰেনজেকশ্যন কৰে অনলাইন কৰি কেনে সেইখিনি বেকডোৰৰে আকৌ মহাবীৰ একত ফাইনেন্স কৰে। এখন কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিব মহাবীৰ একত খুলি দিয়ে। ডেফিনেটলি আজি আমি সেইটো পইণ্টতে দেখাই আছোঁ যে তেওঁ এইখিনি পইচা মিছএপ্ৰপ্ৰিয়েট কৰিছে, যিহেতু সেইখিনি এটেচমেণ্ট কৰি থ'ব লাগে। কাৰণ কালি যদি আমি সক্ষম হওঁ প্ৰমাণ কৰিবলৈ কেছ যে তেওঁ গমন কৰিছে, তেতিয়াহ'লে এই পইচাখিনি জুবিন গাৰ্গে ফিৰাই পাব। আৰু প্ৰেমিকাক যে বহুত বস্তু গিফ্ট দিছে। হয়, তেনেকুৱা আমি কেইবাজানো সাক্ষী প্ৰায় 20টামান সাক্ষী সংগ্ৰহ কৰা হৈছিল এই ব্লেক মানিখিনি হোৱাইট কৰি কেনে মহাবীৰ একোৱালৈ ট্ৰান্সফাৰ কৰাটো। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায়। এতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মাৰ এটা ষ্টুডেণ্ট হয়, তেওঁৰ কোনো ইনকাম নাই। তেতিয়া তাতে প্ৰকাশ পাইছে যে ভায়েকে কোৱা মতে, অৰ্থাৎ সিদ্ধাৰ্থই কোৱা মতে সি ভাইয়া বুলি কৈছে যে কোৱাত মই এইটো পইচাত এইগৰাকীক দিওঁ আৰু তেওঁ 30,000 কৰি SIP কৰে আৰু স্কুটি এখনো গিফ্ট দিছিল। তো সেইখিনিও আহিছে।